ওম নমঃ শিৱায় নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধু-বান্ধৱীসকল আহি থকা জানুৱাৰী মাহ অৰ্থাৎ 2024 বৰ্ষৰ প্ৰথম মাহ অৰ্থাৎ জানুৱাৰী মাহটো বিঘ্ৰাকী জাতক জাতিকাসকলৰ কিদৰে পাৰ হ'ব কি ক্ষেত্ৰত পৰিৱৰ্তন দেখিব পাব সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব বিঘ্ৰাকী মাহেকীয়াৰ ৰাশিফলৰ বিষয়ে জনাৰ আগতে বন্ধুসকল বিঘ্ৰাকী লোকসকল কিছু স্বভাৱ আৰু প্ৰকৃতিৰ বিষয়ে জানিব বিচাৰিছোঁ বিঘ্ৰাকী জাতক জাতিকাসকলৰ এওঁলোকৰ মনটো সদায় খোলা মনৰ হয় এওঁলোকে সকলো ধৰণৰ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ লগতে মিলিজুলি থাকি ভাল পায় এওঁলোকৰ সমাজৰ প্ৰিয় হয় বুলি কৈছে এওঁলোকে নিজৰ দায়িত্ব নিজৰ যিখিনি কৰ্তব্য সেইখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰে বা সুন্দৰভাৱে পালন কৰে বুলি কৈছে এই ৰাশি জাতক জাতিকাসকলৰ বন্ধু সংখ্যা যথেষ্ট বেছি হয় এওঁলোকৰ মনটো খোলা মনৰ হয় এওঁলোকে কাৰোবাক ঠগি হওক কাৰোবাক লছ কৰাই বন্ধুসকল ভাল নাপায় এওঁলোকে সকলো মানুহৰ মংগলৰ বাবে কাম কৰে এওঁলোকে ঘৰখনৰ বাবে যথেষ্ট চিন্তা কৰে নিজৰ পৰিয়ালটোক নিজৰ ঘৰখনক কেনেকৈ আগবঢ়াই নিব নিজৰ সমস্যাখিনি কেনেকৈ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত ফ'কাছ থাকে এওঁলোকে যথেষ্ট উন্নতি কৰিব পাৰে কিন্তু এওঁলোকৰ ধৈৰ্যৰ কিছু শক্তি কিছু কম আছে বুলি কৈছে বন্ধুসকল বিঘ্ৰাকী জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ শুভ দেখা পোৱা গৈছে এইখিনি ক্ষেত্ৰত বিঘ্ৰাকী জাতক জাতিকাসকলে এই মাহটোত ধৈৰ্য ধৰি আগবাঢ়িব লাগিব 2024 বৰ্ষৰ ৰাশিফল অনুসৰি অৰ্থাৎ জানুৱাৰী মাহৰ ৰাশিফল অনুসৰি এই ৰাশি জাতক জাতিকাসকলৰ কিছু ধৈৰ্যৰ প্ৰয়োজন আছে বুলি কৈছে 2023 চনত কৰিব নোৱাৰা বহুতো কাম এই মাহটোত ষ্টাৰ্ট কৰিব পাৰিব বুলি কৈছে আৰম্ভ কৰিব পাৰিব আৰু সেই অনুসাৰে আপোনালোকে নিজৰ কামখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব আগবাঢ়ি যাব পাৰিব বুলি কৈছে কিন্তু এই মাহত আপোনালোকে যিকোনো টকা পইচা লেনদেনৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰক বুলি কৈছে আনৰ কথা বতৰাত প্ৰভাৱিত হৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব কাম নকৰিব গতিকে বিঘ্ৰাকী জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত ধ্যান ৰখাটো নিশ্চয়কৈ প্ৰয়োজন আছে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব প্ৰথমৰ পৰা আৰম্ভ কৰিছোঁ বিঘ্ৰাকী জাতক জাতিকাসকলৰ পাৰিবাৰিক জীৱনৰ পৰা বন্ধুসকল বিঘ্ৰাকী জাতক জাতিকাসকলৰ যদি আপোনালোকৰ ৰাশি বিঘ্ৰাকী হয় তেন্তে 2024 চনৰ জানুৱাৰী মাহত বিশেষকৈ চন্দ্ৰৰ অৱস্থান আপোনালোকৰ বাবে কিছু ভাল নহয় বুলি কৈছে যাৰ বাবে আপোনালোকৰ জীৱনসংগী আৰু মাতৃৰ সৈতে আপোনালোকৰ সম্পৰ্ক আৰু তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে গতিকে এই মাহত জীৱনসংগী আৰু মাতৃৰ লগত মত বিনিময় কৰাৰ সময়ত ভদ্ৰ হওক বুলি কৈছে কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক তেওঁলোকৰ হৃদয়ত আঘাত পোৱা কোনো কথা নক'ব এই সময়ত আপুনি আপোনালোকৰ পাৰিবাৰিক জীৱনত বন্ধু বান্ধৱীৰ পৰা সমৰ্থন পাব কিন্তু সেইখিনি যথেষ্ট নহ'ব বুলি কৈছে এই সময়ত ঘৰত শুভ কাম কৰি চলি থকাৰ লক্ষণ দেখা গৈছে আৰু আত্মীয়ৰ পৰা আপোনালোকৰ সমৰ্থন পাব আত্মীয় ওচৰলৈ আপোনালোকৰ আহিব বুলি কৈছে আত্মীয়সকল কোনো শুভ কাম কৰাৰ আগতে ভগৱান শ্ৰী গণেশৰ নাম গ্ৰহণ কৰক বুলি কৈছে তেওঁ পূজা কৰিবলৈ একেবাৰে নাপাহৰিব ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত কি ধৰণৰ পৰিৱৰ্তন দেখিব যদি আপোনালোকৰ বিঘ্ৰাকী হয় তেন্তে 2024 চনৰ জানুৱাৰী মাহৰ ৰাশিফল অনুসৰি আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হ'ব যদিও ব্যৱসায়ত আপোনালোকৰ একাগ্ৰতাৰ লৰচৰ কৰিব পাৰে বুলি কৈছে গতিকে ধৈৰ্য ধৰিব লাগিব এই মাহত অতিৰিক্ত ঘৰুৱা কামৰ বাবে ব্যৱসায় কৰা মনোযোগ আঁতৰাই দিয়া হ'ব বুলি কৈছে অৱশ্যে আপুনি লাভত থাকিব আৰু কোনো ধৰণৰ লোকচান নহ'ব একে সময়তে আৰ্থিক অৱস্থাও নিয়োজিত লোকৰ বাবে ভাল হ'ব বুলি কৈছে এই মাহত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত জিৰণিৰ কিছু প্ৰয়োজন আছে বুলি কৈছে কাম কম হ'লে জিৰণি ল'ব বুলি কৈছে সহকৰ্মীসকলৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব আৰু তেওঁলোকেও আপোনালোকক বুজি পাব চাকৰিৰ ক্ষেত্ৰতো এজন জুনিয়ৰ সৈতে কোনো এটা বিষয়ক লৈ তৰ্ক হ'ব পাৰে বুলি কৈছে অৱশ্যে এই সংঘাতৰ অন্ত পৰিব অতি সোনকালে শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত কি পৰিৱৰ্তন দেখিবলৈ পাব যদি আপুনি চাকৰি বিচাৰিছে তেন্তে 2024 চনৰ জানুৱাৰী মাহত সাক্ষাৎকাৰৰ বাবে ফোন আহিব পাৰে বুলি কৈছে বা কোনো অপৰচুনিটি আহিব পাৰে গতিকে যিখিনি প্ৰস্তুতি চলাইছে সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এনে পৰিস্থিতিত কোনো অস্থিৰতা নোহোৱাকৈ আত্মবিশ্বাসেৰে নিজৰ যিখিনি কাম আছে নিজৰ সাক্ষাৎকাৰ বাবে যিখিনি প্ৰস্তুতি সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব বুলি কৈছে উচ্চ শিক্ষিত ছাত্ৰ ছাত্ৰীসকলৰ ভাল চাকৰি অফাৰ বা কোনো জব আদি অফাৰ পাব পাৰে বুলি কৈছে যাৰ বাবে আপোনালোকৰ মনটো সুখী অনুভৱ কৰিব যদি আপুনি মাত্ৰ কলেজত যোগদান কৰিছে তেন্তে নতুন বন্ধুত্ব আপোনালোকে লাভ কৰিব যি আপোনালোকৰ পঢ়া শুনাটো সহায় কৰিব বুলি কৈছে এই সময়খিনিত কলেজৰ প্ৰজেক্টত কিছু নতুন অভিজ্ঞতা লাভ কৰিব অৱশ্যে এই সময়ত আপুনি মানসিক চাপত থাকিব বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে নতুন পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব বুলি কৈছে এই সময়ৰ পিছতো আপোনালোকৰ উপযোগী হ'ব বুলি কৈছে প্ৰেম জীৱনত যদি আপুনি কাৰোবাক বিশেষকৈ সঁচা অন্তৰে ভাল পায়
তেন্তে 2024 চনৰ জানুৱাৰী মাহত তেওঁলোকৰ আগত আপোনালোকৰ আন্তৰিক অনুভৱ প্ৰকাশ কৰিব পাৰি বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ ফলাফল ভাল হোৱাৰ সম্ভাৱনা আছে যদি আপুনি ইতিমধ্যে কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে তেন্তে 2024 চনৰ জানুৱাৰী মাহত হয়তো আপোনালোকৰ কোনোবা এই বিষয় জানিব পাৰিব যাক আপুনি ক'ব নিবিচাৰে পিছত এই ব্যক্তিজন আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে কিছুমান ক্ষেত্ৰলৈ বৈবাহিক জীৱনত জীৱনসংগীৰ লগত মতানৈক্য হ'ব পাৰে গতিকে কথা পতা মধুৰতা আনিবলৈ চেষ্টা কৰিব ইয়াৰ দ্বাৰা আপোনালোকৰ হাত কাৰিবলৈ জীৱনসংগী অনুভৱক সন্মান কৰক বুলি কৈছে স্বাস্থ্য জীৱন যদি আপুনি যিকোনো খেল খেলে তেন্তে 2024 চনৰ নতুন মাহত বিশেষকৈ এই জানুৱাৰী মাহত আপোনালোক সাৱধান হওক বুলি কৈছে কাৰণ খেলি থাকোঁতে আপুনি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আঘাত পাব পাৰে এই আঘাতে ভৱিষ্যতে ডাঙৰ এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে সম্ভাৱনা দেখা পোৱা গৈছে আৰু আপুনি অসুস্থ অনুভৱ কৰিব পাৰে বুলি কৈছে কিন্তু এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিবলৈ এই মাহত আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব যদিও কিছুমান সৰু কথাক লৈ উত্তেজনা হ'ব বেছিভাগ সময়তে আপুনি নিজৰ উন্নতিৰ অভিজ্ঞতা লাভ কৰিব বুলি কৈছে কেনেকৈ আগবাঢ়ি যাব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব এই সমস্যাত আপোনালোকৰ মনটো নতুন বস্তুৰ বা নতুন বস্তু শিকা হওক নতুন এটা বিজনেছ কৰাৰ এটা মন যাব বুলি কৈছে আপোনালোকৰ এই মাহটোৰ লাকি নম্বৰ আৰু লাকি ৰং কি হ'ব 2024 চনৰ জানুৱাৰী মাহৰ বাবে বৃষ ৰাশি ভাগ্যৰ সংখ্যা হ'ব 4 আৰু আপোনালোকৰ ভাগ্যৰ ৰং হ'ব নীলা ৰং গতিকে দুইটাৰে আপোনালোকে যত্ন ল'লে আপোনালোকৰ লাভজনক হ'ব বুলি কৈছে কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক সংগ্ৰামবোৰ পৰিহাৰ কৰিব আগবাঢ়ি যাব নিজৰ ওপৰত বিশ্বাস ৰাখিব কনফিডেন্স ৰাখিব আধৰুৱা কামখিনি পূৰণ হ'ব সদায় নিজৰ কাম কাজখিনি কেনেকৈ সম্পাদন কৰিব পৰিচালনা কৰিব কেনেকৈ প্লেনিং কৰিব সেইখিনি ক্ষেত্ৰত ফকাছ দিব ব্যৱসায় ক্ষেত্ৰতো লাভযোগ দেখা পোৱা গৈছে এই সময়খিনিত আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত যদি এটা গুৰুত্ব প্ৰদান কৰে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন আপোনালোকে এই মাহটোত দেখিবলৈ সক্ষম হ'ব কিন্তু ধ্যান ৰাখিব লাগিব অযথা খৰচৰ পৰা বিৰত থাকক বুলি কৈছে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক বুলি কৈছে কিছুমান ব্যক্তি আপোনালোকৰ এই সময়খিনিত এই মাহটোত কিছুমান ভুল আপোনালোকৰ উপদেশ দিব পাৰে বুলি কৈছে সকলোৱে এডভাইস বা উপদেশখিনি আপোনালোকে মানি ল'লে সমস্যা হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো কিছু ধ্যান দি চলিব লাগিব তেতিয়া এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যদিহে আমাৰ এই ৰাশিফল ভিডিঅ'টো আপোনালোকে একেবাৰে নতুন হ'ব বা চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ আত্মীয়বৰ্গলৈ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এই জানুৱাৰী মাহটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ